हेलो गाइस नमस्कार पुनः स्वागत जनाइছো আপোনালোকক মোৰ অন্যটা ভিডিঅলৈ। আজি মই ওলালো শ্ৰী আঠখেলীয়া নামঘৰলৈ। লগত আছে মোৰ দাদা বৌ বাইদেউ আৰু আছে মানুহগৰাকী। পবিত্ৰ ভাদৰ মাহৰ শ্ৰী আঠখেলীয়া নামঘৰ পৰিৱেশ সকলোখিনি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আহক আমি পলম নকৰি আঠখেলীয়া নামঘৰলৈ আগবাঢ়ো। আমি এতিয়া আহি আছো বগীবিল দলঙৰ ওপৰে। এখন হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত বগীবিল দলং। পাই গলোহি শ্ৰী আঠখেলীয়া নামঘৰত। মই আছো এখন গেটৰ মুখত, যিখন গেটে দিয়ে নেকি আমি এফালে ভিতৰলৈ সোমাই যাব লাগিব। আৰু এই গেটখন যে দেখিছে, এই গেটখন এই পবিত্ৰ ভাদ মাহৰ কাৰণে বনোৱা হৈছে। এতিয়া যিহেতু ভকত বৈষ্ণৱসকল ইয়াত বেছি হৈছে আৰু ইয়াতে উৎসৱৰ দৰে চলি আছে, সেইকাৰণে এই গেটখন দিছে। এই গেটখন সদায় নাথাকে। আমি এতিয়া এই গেটখনৰ ভিতৰত সোমাই যাওঁ আহক। আৰু এইখন গেট সোমাই গৈ ভিতৰত আপুনি ঢেৰ চাইডে আপুনি বিপণী পাব, মানে দোকান পাব। এই দোকানবিলাকতে প্ৰয়োজনীয় ধূপ চাকি তেল কল কুঁহিয়াৰ নিমখ প্ৰসাদ সকলোখিনি বস্তু নামঘৰলৈ যিখিনি বস্তু লাগে সকলোখিনি বস্তু আপুনি এই দোকানৰ পৰাই আপুনি ল'ব পাৰিব। আৰু ইয়াতো দামটো সকলো দোকানতে সমানকৈ ধৰা হৈছে, কোনো এখন দোকানত কম বেছি নহয়। এতিয়া আপোনাৰ এই আগত যে গেটখন দেখিছে, এই গেটখনে দিয়ে আপোনাৰ সোমাই যাব লাগিব। এইখন হ'ল শ্ৰী আঠখেলীয়া নামঘৰ মূল গেট হয়, এখন পাৰ্মানেণ্ট গেট হয়। এইখন গেটে আমি ভিতৰলৈ সোমাই যাব লাগিব। দৰ্শক বৃন্দসকল এইফালেদি গৈ আছে। আহক আমি ভিতৰৰ পৰিৱেশটো এবাৰ ধুনীয়াকৈ চাই লওঁ। অপৰাধ বিনাশন তজু নাম নাৰায়ণ, জানি নামে পখিলো হৰণ, আনগতি নাহিকে মৰণ, অপৰাধ ক্ষমা কৰি তুমি দয়া শিল হৰি, মোক ৰক্ষা কৰিও চৰণ, প্ৰভু মোক ৰক্ষা কৰিও চৰণ কৃষ্ণ। ইয়াত সমবেত হোৱা সকলো ভক্তপ্ৰাণ ৰাইজৰ লগতে মই শ্ৰী আঠখেলীয়া নামঘৰ ভাগিও আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো। চাওক ইমান সুন্দৰ পৰিৱেশ, ভাবিব নোৱাৰা এটা পৰিৱেশ। সৰুৰ পৰা ডাঙৰলৈ আপোনাৰ আইতা ককা দেউতা আদি সকলোৱে এই প্ৰভুৰ শ্ৰীচৰণত আশীৰ্বাদ শিৰত ল'বলৈ তেখেতলোকে আহিছে। চাকি বন্তি জ্বলাবলৈ ইয়াত সুবিধা কৰি দিয়া হৈছে। এতিয়া চাকি বন্তি জ্বলোৱা যিটো গৃহ, সেই গৃহটো যদি আপুনি এগছি চাকি বৰ্তমান সময়ত আপুনি আজি তাৰিখত যদি জ্বলাওঁ বুলি ভাবে, তেতিয়া আপুনি হয়তো এশবাৰ চিন্তা কৰিব লাগিব। কাৰণ যিহেতু ভক্তৰে ইয়াত নধৰা হৈ আছে। আপোনাৰ ভিতৰৰ যি জেগাটো চাকি জ্বলাইছে সেই জেগাটো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো। আৰু লগতে বাহিৰত কেনেধৰণে ৰাইজে ভিতৰত জেগা নাপায় জ্বলাইছে সেয়াও মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো। অসমৰ বিভিন্ন ঠাইৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজে আজি শ্ৰী আঠখেলীয়া নামঘৰ বন্তিৰে উজ্বলাই পোহৰ কৰি পেলাইছে। চাওক ইয়াত আপোনালোকে চাকি বন্তিবোৰ দেখিয়ে অনুমান কৰিব পাৰিছে যে কিমান ভক্তপ্ৰাণ ৰাইজ আজি শ্ৰী আঠখেলীয়া নামঘৰত সমবেত হৈছে। এই ঘৰটো দেখিছেনে, ইমান ডাঙৰ ঘৰটোতো আপোনাৰ জ্বলাবলৈ ঠাই নাপায়। ভক্তপ্ৰাণ ৰাইজে য'তে সুবিধা পাইছে ত'তে বাহিৰতো আপোনাৰ জ্বলাইছে। চাওক এয়া দেখিছেনে, ক'তোৱে মানে এটা জেগা নাই য'ত নেকি এগছ চাকি নাই। সকলোৱে নিজৰ মনৰ ভাৱ লৈ প্ৰভুৰ শ্ৰীচৰণত জ্বলাইছে এগছি মিঠাতেলৰ চাকি আৰু এগছি বন্তি। চাওক চাৰিওফালে মানে নামঘৰটোৰ চাৰিও দিশে কেৱল চাকি চাকি চাকি। মই আপোনালোকক দেখাই দিছো, সকলো ফালে খালি চাকি। গছৰ তলতে হওক ৱালতে হওক সকলোৱে দেখিছে গোল হৈ কেৱল জ্বলাইছে প্ৰভুৰ শ্ৰীচৰণত এগছি বন্তি। আহক আমি এতিয়া ভিতৰৰ পৰিৱেশটো এবাৰ চাই লওঁ আৰু জানিবলৈ চেষ্টা কৰিম যে শ্ৰী আঠখেলীয়া নামঘৰ নাম হোৱাৰ আগত ইয়াত বেলেগ নাম কিবা আছিলে নেকি আৰু কোনে স্থাপন কৰিছিলে সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। আৰু তাৰ আগতে আমি ভিতৰৰ পৰিৱেশটো এবাৰ ধুনীয়াকৈ চাই লৈছো। আৰু ইয়াতে থকা নামঘৰত থকা ভকতৰ পৰাই আমি সবিশেষ শ্ৰী আঠখেলীয়া নামঘৰৰ বিষয়ে জানিবলৈ আমি প্ৰয়াস কৰো। আহক। আঠখেলীয়া নামঘৰৰ এটা ইতিহাস আছে। যেতিয়া গদাধৰ ৰজা পলাই ফুৰিছিলে, পলাই ফুৰোঁতে এইখন এখন অৰ্তব্য অৰণ্য আছিলে। তাৰপিছত ইয়াত আহি পালেহি, যেতিয়া পলাই আহি তাৰপিছত এজন সাধু পুৰুষ ইয়াত লগ পালে। এই সাধু পুৰুষজনক আশ্ৰয়তে থাকিলে। তাৰপিছত সৈন্য সামন্ত আহি বিচাৰি ফুৰিছিলে, তেতিয়া সেইজনে সাধুজনে লুকুৱাই ৰাখি পেলাই বচাই দিলে। তাৰপিছত সেইদিনাখন সেইভাগে বাচি গ'ল। তেখেত বাচি যোৱাৰ কাৰণে ক'লে যে মই যদি ভৱিষ্যতে ৰজা হওঁ তেতিয়াহ'লে ইয়াত এটা মন্দিৰ প্ৰতিষ্ঠা কৰিম। গ'ল কথা গুচিলে, তেখেত গুচি গ'লগৈ। 1681 খ্ৰীষ্টাব্দত পুনৰ ৰজা হৈ ইয়ালৈ ঘূৰি আহিছে। ঘূৰি আহি আপোনাৰ
এই হৃদয় পুৰুষজনক বিচাৰিলে কিন্তু তেখেতক নেপায় তাতে ইয়াতে এগছি বন্তি জ্বলোৱা ঠাই আৰু এগছি এভাগ ত্ৰিশূল ইয়াতে মানে স্থাপন কৰি থোৱা জেগাডোখৰ পালে এতিয়া ওচৰে পাজৰে 8টা চুবুৰীক বা 8টা খেলক এটা দায়িত্ব দিলে যে ইয়াতে এভাগ মন্দিৰ হ'ব লাগে আৰু আপোনালোকে চেষ্টা কৰিব এই 8টা চুবুৰী বা আমাৰ হেৰি কুৰি বুলি কয় 8 কুৰি এটা খেলক কুৰি বুলি কোৱা হয় সেই 8টা খেলক আপোনাৰ দায়িত্ব দি তেখেতে ইয়াতে স্থাপন কৰিবলৈ দিলে তেতিয়াৰ পৰাই আঠখেলীয়া হৰি মন্দিৰ আছিলে কালক্ৰমত গৈ আঠখেলীয়া শ্ৰী আঠখেলীয়া নামঘৰ ৰূপান্তৰ হৈছে আপোনাৰ এই ভাদ মাহত আমাৰ যিটো পবিত্ৰ মাহটোত গোটেই মাহটো সম্পূৰ্ণ এনেধৰণে ভক্তপ্ৰাণ ৰাইজে আমাৰ ইয়াত ভৰি থাকে নিশ্চয় এইটো আমাৰ এটা সংকল্পিত আমি শাওণৰ সংক্ৰান্তিৰ দিনাখনৰ পৰা আৰম্ভ কৰিছোঁ নাম মহোৎসৱ সংকল্পিত নাম ইয়াত আমাৰ 14 প্ৰসংগ আহি 4 ভাগ প্ৰসংগ হয় দিনৰ ভাগত ৰাতিপুৱা 5টা বজাত এবাৰ প্ৰসংগ হয় তাৰপিছত 11 বজাত প্ৰসংগ হয় 2:30 বজাত এটা প্ৰসংগ হয় আকৌ গধূলি 5টা 6টা বজাত এটা প্ৰসংগ হয় এইদৰে আমাৰ কণ্টিনিউ চলি থাকে বিভিন্ন ভক্তপ্ৰাণ ৰাইজ আহি প্ৰতিদিনাখনে ইয়াতে সমাগম হয় আৰু সেৱা আগবঢ়ায় ধন্যবাদ নামঘৰ কাষতে এভাগী পুখুৰী আছে সেই পুখুৰীতে আপোনাৰ ইয়াতে দেখুওৱা হৈছে কালি দমনৰ দৃশ্য ইয়াত দেখুওৱা হৈছে চাওক এয়া দেখিছেনে কিমান ধুনীয়াকৈ ইয়াতে দেখুৱাই দিছে যে কালি দমনদিৰ দৃশ্যটো ইয়াত দেখুৱাইছে আনহাতে এয়া হৈছে আপোনাৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ বাহিৰৰ দৃশ্য আজিলৈ আহিছোঁ পুনৰ লগ পাম মোৰ অন্য এটা ভিডিঅ'ত চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব ধন্যবাদ জয় আই অসম।